বন্ধুসকল, এই আকাশবাণী ডিব্ৰুগড় অথবা এই আকাশবাণী গুৱাহাটী বুলি ক'লে আমি এতিয়াও নষ্টালজিক হৈ পৰোঁ। কাৰণ আমাৰ ল'ৰালিৰ সময়ছোৱাত ৰেডিঅ'ৰ প্ৰভাৱ সৰ্বাত্মক আছিল। এনে নষ্টালজিয়াকে বুকুত বান্ধি আজি আমি কেইজনমান অভিভাৱক অভিভাৱিকাই নিজৰ সন্তানক লৈ অঞ্জনা বৰা বাইদেউৰ পৰিচালনাত যোৰহাট ৰেডিঅ' চেণ্টাৰত এটা অনুষ্ঠান কৰিবৰ বাবে উপস্থিত হৈছিলোগৈ। কণমানিকেইটা গানৰ জগতখনত নতুন, তেওঁলোকক এই অনুষ্ঠানটোৰ বাবে অঞ্জনা বাইদেৱে নিজৰ ঘৰতে কেইদিনমান শিকাই বুজাই প্ৰস্তুত কৰি ল'লে। এই অনুষ্ঠানটোৰ বাবে অঞ্জনা বাইদেৱে কেইটামান বৰ সুন্দৰ সুৰীয়া গীত নিৰ্বাচন কৰি ল'লে আৰু কণমানিহঁতে যৎপৰোনাস্তি চেষ্টা কৰিলে যাতে গানকেইটা তেওঁলোকে সুন্দৰভাৱে গাব পাৰে। আৰু এই অনুষ্ঠানটোৰ ৰেকৰ্ডিঙৰ বাবে আমি আজি গৈ যথাসময়ত যোৰহাট ৰেডিঅ' চেণ্টাৰত উপস্থিত হ'লোগৈ। ৰেডিঅ'ৰ লগত সৰুকালৰে পৰা সংযুক্ত হৈ আছোঁ যদিও ৰেডিঅ' চেণ্টাৰৰ অভিজ্ঞতা মোৰ নিজৰো নাছিল। আজি প্ৰথমবাৰৰ বাবে মই এটা ৰেডিঅ' চেণ্টাৰত প্ৰৱেশ কৰিলোঁ, ৰেকৰ্ডিং কেনেদৰে হয় সেয়া চালোঁ আৰু সেয়েহে আজিৰ দিনটো মোৰ বাবেও এটা উল্লেখযোগ্য দিন। আমাৰ কণমানিহঁতেনো আজি কি গান পৰিৱেশন কৰিলে সেই গানসমূহ মই পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। Iya,